যোৰহাটৰ মুকলি কাৰাগাৰৰ পৰা মাটি বাহিৰত অবৈধভাৱে বিক্ৰী কৰা হয়। আৰু দেওবাৰৰ দিনটোত ND24ত সবিস্তাৰে এই বাতৰি প্ৰকাশ হৈছিল। আৰু তাৰ পাছতেই যোৰহাট জিলা আয়ুক্তগৰাকীয়ে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে। আজি হয়তো কিছু সময়ৰ পাছতেই সেই প্ৰতিবেদন আহিব। তেতিয়া সম্পূৰ্ণৰূপে পোহৰলৈ আহিব যে মুকলি কাৰাগাৰৰ ভিতৰৰ মাটি কোনে বাহিৰত ব্যক্তিগত লোকক বিক্ৰী কৰিছে, সেই তথ্য পোহৰলৈ আহিব। আৰু মই বৰ্তমান মুকলি কাৰাগাৰৰ পথছোৱাত উপস্থিত আছো। মোৰ সহযোগে দেখুৱাব এই পথেৰে কালিৰ দিনটোত প্ৰায় 50 গাড়ী মাটি মুকলি কাৰাগাৰৰ চৌহদৰ পৰা বাহিৰলৈ নিয়া হৈছিল। আৰু এজন লোকক ব্যক্তিগত পুখুৰী পুতাৰ বাবে সেই মাটি বিক্ৰী কৰিছিল। আৰু এই সমগ্ৰ ঘটনাটো কেৱল মাত্ৰ ND24ত সবিস্তাৰে প্ৰচাৰ হৈছিল। আৰু তাৰ পাছতেই যোৰহাট জিলা আয়ুক্তগৰাকী তৎপৰ হৈ পৰিছে। যোৰহাট জিলা আয়ুক্ত জয় শিৱানে এক দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে। আমি ইতিমধ্যে স্থানীয় যিগৰাকী বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ লগত কথা পাতিছিলো, যিহেতু এই মুকলি কাৰাগাৰৰ কাষতেই স্বাধীনতা স্মাৰক উদ্যান বনাই থকা হৈছে, নিৰ্মাণ কাৰ্য তাৰ চলি আছে। আৰু সেই নিৰ্মাণ কাৰ্যৰ লগত এয়া কোনো ধৰণে জড়িত নহয় বুলি এক প্ৰকাৰে অনানুষ্ঠানিকভাৱে বিধায়কগৰাকীয়ে আমাক উল্লেখ কৰিছে। বিধায়কগৰাকীয়ে আৰু এটা কথা কৈছে যে কোনে এই কাম কৰিলে সেয়াও আজিৰ দিনটোতে ওলাই পৰিব, কিয়নো জিলা আয়ুক্তগৰাকীয়ে তদন্ত ঘোষণা কৰিছে। আৰু ND24ৰ কেমেৰাত সেই তেওঁলোকৰ যি কলা কাৰবাৰ, সেই কাৰবাৰ সবিস্তাৰে দেওবাৰৰ দিনটোত প্ৰকাশ পাইছিল। কেনেধৰণে স্থানীয় দুজন দালাল, এক প্ৰকাৰে ভূ মাফিয়া বুলি ক'ব লাগিব, ভূ মাফিয়াৰ সৈতে কাৰাগাৰৰ কোনোবা কৰ্তৃপক্ষ জড়িত হৈ আছে নেকি, তাক লৈও কিন্তু প্ৰশ্ন উত্থাপিত হৈছে। মুকলি কাৰাগাৰৰ মাটি যদি কাৰাগাৰৰ কৰ্তৃপক্ষ জড়িত হৈ নাথাকে, কেনেধৰণে আচলতে বাহিৰত বিক্ৰী কৰিব পাৰিব, সেয়াও কিন্তু ডাঙৰ প্ৰশ্ন। আৰু মুকলি কাৰাগাৰৰ মাটি যিহেতু বাহিৰত বিক্ৰী কৰা হৈছে, ND24ত সবিস্তাৰে দেওবাৰৰ দিনটোত সেয়া প্ৰচাৰ হৈছিল। তাৰ পাছতে জিলা আয়ুক্তগৰাকী কঠোৰ হৈছে। জামুগুৰিৰ কৃষ্ণ গগৈ আৰু জেল ৰোডৰ দেৱজিৎ বৰবৰা নামৰ দুজন ভূ মাফিয়াৰ সৈতে কাৰাগাৰ কৰ্তৃপক্ষৰ মিত্ৰালি আছে নেকি, সেয়াও এতিয়া ৰহস্যৰ মাজত সোমাই পৰিছে। কিয়নো কাৰাগাৰ কৰ্তৃপক্ষৰ অনুমতি অবিহনে কোনো পধ্যেই কাৰাগাৰৰ মাটি বাহিৰত বিক্ৰী কৰিব নোৱাৰে। এই সমগ্ৰ ঘটনাত কোন জড়িত হৈ আছে, ইয়াৰ উত্তৰ দিব লাগিব মুকলি কাৰাগাৰৰ অধীক্ষকগৰাকীয়ে। তেওঁৰ জ্ঞাতে এই কাম হৈছে নে তেওঁ অজ্ঞাতে এই কাম হৈছে, তাৰো উত্তৰ দিব লাগিব। জিলা আয়ুক্তগৰাকীয়ে যিহেতু তদন্ত ঘোষণা কৰিছে, দণ্ডাধীশ পৰ্যায়ৰ এক তদন্ত হৈছে। পুনৰবাৰ দেখুৱাইছো, এই পথেদিয়ে মাটি সৰবৰাহ হয়। আৰু কালিৰ দিনটোত ডাম্পাৰ কেইবাখনো, প্ৰায় 50খন ডাম্পাৰত ইয়াৰ পৰা মাটি নিয়া হল। আৰু ব্যক্তিগতভাৱে জয়নগৰ স্থিত এজন ব্যক্তিৰ ব্যক্তিগত পুখুৰী পুতাৰ বাবে সেই মাটি ব্যৱহাৰ কৰিছে। আৰু স্পষ্টকৈ ডাম্পাৰৰ চালক আৰু তাত যিসকল তেওঁলোকে যুৱক ৰাখে, সেই যুৱকসকলক টিকট দিবলৈ তেওঁলোকে যুৱক এজন ৰাখে। কেই ডাম্পাৰে কেই টিপ তাত মাটি পেলালে সেয়া দেখুৱাবলৈ আচলতে এজন যুৱক ৰাখে। আৰু সেই সবিস্তাৰে সকলো দেওবাৰৰ দিনটোত ND24ত প্ৰচাৰ হৈছিল। আৰু তাৰ পাছতেই জিলা আয়ুক্তগৰাকীয়ে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে। এতিয়া কেইবাটাও ৰহস্য ইয়াত সোমাই পৰিছে, কিয়নো কাষতে কাম চলি আছে, নিৰ্মাণ কাৰ্য হৈ আছে, স্বাধীনতা স্মাৰক উদ্যান বনাই থকা হৈছে। আৰু তাৰে সুৰুঙা লৈ মুকলি কাৰাগাৰৰ মাটি কাৰাগাৰ কৰ্তৃপক্ষই হয়তো ভূ মাফিয়াৰ লগত মিলি বাহিৰত বিক্ৰী কৰিব পাৰে, তেনেধৰণৰ বহু প্ৰশ্ন উত্থাপন হৈছে। এতিয়া জিলা আয়ুক্তগৰাকীৰ তদন্তৰ প্ৰতিবেদনৰ পাছতহে স্পষ্ট হব মুকলি কাৰাগাৰৰ মাটি কাৰাগাৰ কৰ্তৃপক্ষৰ জ্ঞাতেই বাহিৰত বিক্ৰী কৰা হৈছিল নেকি। আৰু যদি ভূ মাফিয়া ইয়াৰ ভিতৰত প্ৰৱেশ কৰিছে, ভূ মাফিয়া ইয়াৰ পৰা মাটি নি বাহিৰত বিক্ৰী কৰিছে, কাৰাগাৰ কৰ্তৃপক্ষই গম নাপায়, সেইটো কেতিয়াও হব নোৱাৰে। আৰু সেয়েহে জিলা আয়ুক্তগৰাকীয়ে এই বিষয়টো খুব গুৰুত্ব সহকাৰে লৈছে। আৰু যোৰহাট জিলা আয়ুক্তগৰাকীয়ে তদন্ত যিহেতু ঘোষণা কালিয়ে কৰিলে, আৰু আজিৰ হয়তো তদন্তৰ প্ৰতিবেদন আহিব, তাৰ পাছতে স্পষ্ট হব এই সমগ্ৰ ঘটনা, এই কলা কাৰবাৰৰ লগত কোন কোন আচলতে জড়িত হৈ আছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।